Hello everyone, welcome to Kabir Recipes. আজি এগলেছ কাস্টাৰ্ড কেক বনালো একেবাৰে ইজি হয় এটো বনাবলৈ খাবলৈ খুব ভাল লাগে আহকচোন তেনেহলে কেনেকৈ বনালো আপোনালোকেও চাওকি কেকটো মই সসপেনত বনাম গটিকে ইয়াতে মই বালি দি লৈছো অলপ আৰু এডাল ষ্টেণ্ড দি লৈছো আপোনালোকে বালি ঠাইত নিমখ দি ল'ব পাৰে আৰু এটো মই 10 মিনিট প্ৰিহিট কৰি থম এটো সসপেনত মই বালিখিনি থৈ দিও যেটো কেক বনাই থাকৰ কাৰণে এতিয়া মই এটা বাউল লৈছো আৰু এতিয়া মই প্ৰথমে লৈছো ময়দা 1.5 কাপ মেজাৰমেন্ট কাপেৰে প্ৰথমে 1 কাপ দিলো তাৰ পিছত আৰু আধা কাপ দি দিম এয়া আপোনালোকে এই মেজাৰমেন্ট কাপ নাথাকিলে আপোনালোকৰ এই চাহ খোৱা কাপৰ জোখৰ দিলেও হ'ব কাৰণ জোখটো একেই হয় 1 কাপ আৰু এয়া পাউডাৰ সুগাৰ দিছো 1 কাপ এখিনি মই মিক্সিত গুৰি কৰি লৈছিলো চেনিখিনি আৰু বেকিং পাউডাৰ দিছো আধা চামুচ আৰু বেকিং সোডা দিছো আধা চামুচতকৈ অলপ কম এই গুটিখিনি মই এতিয়া ভালদৰে চালি লম এইখিনি গুটিখিনি চালি লোৱা হৈ গৈছে মোৰ আৰু আজি যেহেতু কাস্টাৰ্ড কেক বনাম গটিকে কাস্টাৰ্ড পাউডাৰ লৈছো মাৰ্কেটত পাই যাব ইজিলি কাস্টাৰ্ড পাউডাৰ আৰু এয়া মই দিম আধা কাপ কাস্টাৰ্ড পাউডাৰ লৈছো আৰু ইয়াতে অকণমান নিমখ দিম আৰু এইখিনিও ভালদৰে মই চালি লম এতিয়া গুটিখিনি চালি লোৱা হৈ গৈছে মোৰ এইখিনি অলপ ভালদৰে মিলাই লৈছো আৰু ইয়াতে এতিয়া মই দিম ৰিফাইন তেল এয়া ৰিফাইন তেল দিছো মই আধা কাপ আপোনালোকে যি ৰিফাইন তেল ঘৰত ইউজ কৰে হে দিলেই হ'ব আৰু 1 গিলাস মই গাখীৰ লৈ লৈছো বেটাৰটোৰ লগত মিলাই যাবলৈ আৰু আজি মই গুৰু গাখীৰ নাপালো গটিকে এই পাউডাৰ গাখীৰে মই মিলাই লৈছো গুলি লৈছো বেটাৰটো অলপ স্মুথ কৰিব বেছি পনিয়াও নহয় বেছি ডাঠু নহয় দেখিছেনে মোৰ এটো অকমান ডাঠ হৈছে ইয়াতে আৰু অকমান মই গাখীৰ মিলাম আৰু ভালদৰে লৰাই যাম এতিয়া মোৰ এইখিনি হৈ গৈছে দেখিছেনে বেছি পনিয়াও হোৱা নাই আৰু বেছি ডাঠু হোৱা নাই আপোনালোকে এনে ধৰণে ৰাখিব তেতিয়া কেকটো ভাল হয় মই গ্লাছত অকমান গাখীৰ থাকিও গল আৰু এটো ভালদৰে ফেটিব যিমান ভালদৰে ফেটে আপোনাৰ কেকটো ভাল হয় কোমল হয় এতিয়া মোৰ এইখিনি হৈ গৈছে আৰু ইয়াতে মই কাজু কিশমিশ আৰু এই চেৰি লৈছো কাজুখিনি মই সৰু সৰু টুকুৰা কৰি দিছো এয়া গুটিখিনি ইয়াত দি দিম এতিয়া আৰু এইখিনিও ভালদৰে লৰাই লম আৰু এটা মই এতিয়া কেক টিন লৈছো কেক টিনটোত মই অকমান তেল দি দিম আৰু এইখিনি সিলিকন ব্ৰাছ দি মই এইখিনি গুচাৰিওফালে লগাই লম তেলখিনি আপোনালোকে হাতেৰেও লগালেও হ'ব ব্ৰাছ নাথাকিলে আৰু ইয়াতে আজি মোৰ বাটাৰ পেপাৰ নাই দিয়া ময়দা দি পেলাই অকমান চিটিয়াই দিছো বাটাৰ পেপাৰ নাথাকিলে আপোনালোকে এনেকেও কৰিব পাৰে গতিকে মই সেইকাৰণে আজি এনেকৈ দেখাই দিছো এক্সেস বাট ময়দা যদি থাকি যায় বাটিটোত তেতিয়া এনেকে উলিয়াই দিব আৰু এই গুটি বেটাৰটো মই এতিয়া ঢালি দিম এই গুটিখিনি ঢালি ললো আৰু ইয়াৰ ওপৰটো মই কাজু কিশমিশ দিম আৰু এতিয়া কাজুখিনি মই টুকুৰা কৰি লোৱা নাই এনেকে ডাঙৰ ডাঙৰকৈ দিছো দেখিবলৈও ভাল লাগে চেৰিখিনিও অলপ ডাঙৰ ডাঙৰকৈ দিছো ওপৰত এনেকে কাজু কিশমিশখিনি দিলে দেখিবলৈও ভাল লাগে খাবলৈও ভাল লাগে এই গুটিখিনি মই ইয়াত দি দিম এসব দি দিলো মই এতিয়া মই এইখিনি প্ৰিহিট কৰি থোৱা সসপেনটোত ওচৰলৈ যাম আৰু এতিয়া লাহেকৈ কেক টিনটো মাজতে দি দিছো ষ্টেণ্ডালত আৰু এটো মই 35-40 মিনিটৰ কাৰণে বেক কৰিম মিডিয়াম ফ্লেমত দিম এতিয়া 40 মিনিটস হৈ গল মই পুৰা 40 মিনিট ৰাখি দিলো কেকটো আৰু এতিয়া এডাল ষ্টিক দি চাই লম কেকটো হৈছে নে নাই
এয়া হৈ গৈছে, ষ্টিকডাল চাফা হৈ ওলাইছে। ষ্টিকডালো লাগি থাকিলে জানিব নাই হোৱা। এতিয়া মোৰ এইটো হৈ গৈছে, ওচৰৰ পৰা দেখাই দিছোঁ। এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে? আৰু এইটো এতিয়া মই গৰমে গৰমে নমাই থৈ দিম, নহ'লে চচপেনত থাকিলে বেছি গৰম হৈ জ্বলি যাব পাৰে। এতিয়া সময় ঠাণ্ডা হোৱাৰ পাছত কেকটো মই এনেকৈ এখন কটাৰী লৈ লৈছোঁ আৰু কেক টিনটোৰ পৰা এনেকৈ চাৰিওফালে এৰুৱাই যাম কেকটো। এনেকৈ কৰিলে আপোনাৰ সুবিধা হয়, কেকটো খুব ধুনীয়াকৈ ওলাই আহে। এতিয়া মই এখন প্লেটো লৈ লৈছোঁ। এয়া চাওক ধুনীয়াকৈ এৰি আহিব এতিয়া। এয়া দেখিলেনে? আৰু এয়া কেক টিনটো চাওক, একো বেয়া হৈ যোৱা নাই, বাটাৰ পেপাৰ নাই দিয়া যদিও। আৰু এয়া ছাইডটো চাওক, ভাল হৈছে কেকটো। আৰু এই পিছফালটো চাওক, একো ধৰিও যোৱা নাই, আজি বাটাৰ পেপাৰ দিও বনোৱা নাই। দেখিছেনে? কেকটো ৰেডি হৈ গ'ল, খুব ধুনীয়া হৈছে। আৰু এতিয়া মই এইটোক আপোনালোকক কাটি দেখুৱাম। এয়া চাওক, কেকটো কাটি মই এখন প্লেটত ধুনীয়াকৈ সজাই ল'লোঁ। কিমান ভাল লাগিছে নহয়নে? এইটো খাবলৈ এইটো বহুত টেষ্টি হয়। আপোনালোকে দেখিলে বহুত ইজি হয় বনাবলৈ, গতিকে আপোনালোকেও বনাই চাব আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট ভিডিঅ'লৈ আকৌ আহিম, তেতিয়ালৈকে বাই।